সকলোৰে মনটো ভাল লাগি আছে নাই? ইমান ডাঙৰ স্পোর্টস একাডেমি হব, সকলোৱে একবাৰ জোৰছে হাগ্ৰামা মহিলাৰী আৰু চৰণ বড়োৰ কাৰণে একবাৰ হাত চাপৰি বজাই দিয়ক। আজিৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা বিটিচিৰ চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়া, সতীৰ্থ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া, বিটিচিৰ ডেপুটি চিফ ৰিহন দৈমাৰী ডাঙৰীয়া, আমাৰ EM ফ্ৰেছ পূজাৰী ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ EM MCLA সকল, আমাৰ দুয়োটা দলৰ নেতৃবৃন্দ আৰু আজিৰ এই শুভ অনুষ্ঠানত উপস্থিত থকা এই অঞ্চলৰ উন্নয়নকামী ৰাইজ, মই জয় জয়তে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছো যে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভৱিষ্যতদৰ্শী কামৰ সাক্ষী হ'বৰ কাৰণে আজি আপোনালোক ইয়াত উপস্থিত হৈছে। আজি আমাৰ ইয়াত এই অঞ্চলত 171 কোটি টকা ব্যয় কৰি এখন স্পোর্টস একাডেমি নিৰ্মাণৰ কাৰণে আমি শুভাৰম্ভণি বা আধাৰশিলা স্থাপন কৰিছো। আমাৰ গোটেই অসমৰ কাৰণে, মই বিটিচি বুলি কোৱা নাই, গোটেই অসমৰ কাৰণে এটা অত্যন্ত আনন্দৰ দিন আজি যে আমি এনেকুৱা ধৰণৰ এখন স্পোর্টস একাডেমি এই অঞ্চলত আমি স্থাপন কৰিবলৈ সক্ষম হৈছো। আপোনালোকে জানে যে বিটিচি অঞ্চলটোত বিশেষকৈ আমাৰ যথেষ্ট ক্ৰীড়াৰ প্ৰতিভা থাকে, খেলুৱৈসকলৰ, নতুন প্ৰজন্মৰ যুৱক যুৱতীৰ খেলৰ বহুত প্ৰতিভা থাকে আৰু এই অঞ্চলসমূহত আগতে আমি যি ধৰণৰ আন্তঃগাঁথনিৰ প্ৰয়োজন আছিল সেই আন্তঃগাঁথনি নিৰ্মাণ কৰিব পৰা নাছিলো। বিগত কেইটামান বছৰত যেতিয়া আমাৰ ৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব ল'লে, অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব ল'লে আৰু আপোনালোকৰ কাৰণে ভাল যে মাত্ৰ 1.5 মাহ আগত আপোনালোকৰ মৰমৰ হাগ্ৰামা মহিলাৰে বিটিচিৰ দায়িত্ব লোৱাৰ লগে লগে আমি ইয়াত 171 কোটি টকাৰ এনেকুৱা এখন বৃহৎ স্পোর্টস একাডেমি কৰিবলৈ সক্ষম হৈছো। আমি সকলোকে ধন্যবাদ দিম যে আমাৰ সকলোৰে প্ৰচেষ্টাত আজি ইয়াত এখন স্পোর্টস একাডেমি ইতিমধ্যে চৰণ বড়ো ডাঙৰীয়াই কৈছে যে 2খন ডাঙৰ ষ্টেডিয়াম, 2টাকৈ ইনডোৰ প্ৰেক্টিছ ফিল্ড, বয়জ হোষ্টেল, গাৰ্লছ হোষ্টেল, সকলো সা সুবিধা থকা আৰু একেবাৰে নেশ্যনেল হাইৱেৰ ওচৰতে ইমান সুন্দৰ ঠাই। হয়তো আজিৰ পৰা 4-5 বছৰ পিছত এই অঞ্চলবিলাকৰ গোটেই চেহেৰাই সলনি হৈ যাব। এই অঞ্চলত আপোনালোকে অনুভৱ কৰিব যে কিমান ডাঙৰ এটা পৰিৱৰ্তন হৈছে। আজি হাগ্ৰামা মহিলাই